নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ বিশ্ববিদ্যালয়ৰ কেম্পাছ ভিত্তিক উপন্যাস কৃষ্ণচূড়াৰ ৰঙীন ছাঁ। এয়া ষষ্ঠ খণ্ড, অলিখিত চুক্তি আৰু ঘনীভূত মেঘ। নীলাচল ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আকাশত সেইদিনা বৰষুণৰ আগজাননী আছিল। ডাৱৰীয়া বতৰটোৱে কেম্পাছৰ পৰিৱেশটো অলপ গহীন কৰি তুলিছিল। অৰ্ণৱে গোটেই ৰাতিটো অনন্যাৰ লগত আলোচনা কৰা সেই আবেদনখন লিখাত পাৰ কৰিছিল। শব্দবোৰ কেৱল শব্দ হৈ থকা নাছিল, সেইবোৰ আছিল বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো বচাই ৰখাৰ এক কাতৰ আহ্বান। পুৱা 10 বাজিছে। অৰ্ণৱে পুথিভঁৰালৰ সন্মুখৰ সেই বিশেষ কৃষ্ণচূড়াজোপাৰ তলত অনন্যাৰ বাবে অপেক্ষা কৰি আছিল। হাতত এখন বগা খাম। সেই খামটোৰ ভিতৰতে আছিল তেওঁলোকৰ সপোনৰ সেই অৰাজনৈতিক ছাত্ৰ মঞ্চৰ খচৰা। কিছু সময়ৰ পাছত অনন্যাক দেখা গ'ল। তাই আজি এটা আকাশী নীলা ৰঙৰ কুৰ্তা পিন্ধি আহিছিল। তাইৰ মুখত এক ধৰণৰ দৃঢ়তা। অৰ্ণৱৰ ওচৰ পাই তাই থমকি ৰ'ল। লিখিলা? তাই সুধিলে। অঁ, তুমি এবাৰ চাই লোৱা, যদি কিবা সলনি কৰিব লাগে ক'বা। অৰ্ণৱে খামটো আগবঢ়াই দিলে। অনন্যাই অতি মনোযোগেৰে কাগজখন পঢ়িবলৈ ধৰিলে। তাইৰ চকুহাল কাগজৰ আখৰবোৰৰ ওপৰেৰে দৌৰি ফুৰিছিল। মাজে মাজে তাইৰ কপালত দুই এডাল চুলি আহি পৰিছিল, যিবোৰ তাই আমনি পাই কাণৰ পাছফালে গুজি দিছিল। অৰ্ণৱে নিৰ্বাক হৈ চাই আছিল তাইলৈ। সেইজনী অনন্যা কালিৰ সেই আৱেগিক ছোৱালীজনীতকৈ বহুত পৃথক। আজি তাই এজনী নেত্ৰীৰ দৰে গম্ভীৰ। অৰ্ণৱ, ইমান সুন্দৰকৈ লিখিছা তুমি, বিশেষকৈ সেই শেষৰ অংশটো। বিশ্ববিদ্যালয় কেৱল শ্লোগানৰ ঠাই নহয়, ই হ'ল চেতনাৰ পথাৰ। সঁচাকৈ বৰ প্ৰভাৱশালী হৈছে, অনন্যাই প্ৰশংসাৰ দৃষ্টিৰে চালে। ঠিক সেই মুহূৰ্ততে সিহঁতৰ পাছফালৰ পৰা এটা গহীন মাত ভাহি আহিল। চেতনাৰ পথাৰত এতিয়া গুটি সিঁচাৰ সময় নহয় অৰ্ণৱ, এতিয়া যুঁজ দিয়াৰ সময়। ঘূৰি চাই দেখে ৰাজীৱ দা, তেওঁৰ লগত আৰু 5-6জন সমৰ্থক। ৰাজীৱৰ চকুহাল অৰ্ণৱৰ হাতত থকা কাগজখনৰ ওপৰত পৰিল। শুনিছোঁ তোমালোকে বোলে এটা নতুন গোট খুলিছা, অৰাজনৈতিক। নীলাচলত থাকি ৰাজনীতিৰ পৰা আঁতৰি থকাটো সম্ভৱ বুলি ভাবা নেকি? ৰাজীৱে অলপ উপহাসৰ সুৰত সুধিলে। অনন্যাই আগবাঢ়ি গৈ ক'লে, ৰাজীৱ দা, আমি কাৰো বিৰোধিতা কৰা নাই। আমি কেৱল বিচাৰিছোঁ যাতে নিৰ্বাচনৰ নামত পঢ়া শুনাৰ পৰিৱেশটো নষ্ট নহয়। আপোনালোকৰ মাজত যি মাৰপিটৰ পৰিৱেশ আৰম্ভ হৈছে, তাৰ ফলত সাধাৰণ ছাত্ৰ ছাত্ৰীবোৰ শংকিত হৈ পৰিছে। ৰাজীৱে অনন্যাক লক্ষ্য কৰি হাঁহিলে। অনন্যা, তুমি বৰুৱা ছাৰৰ ছোৱালীৰ বাবেহে মই ইমান কথা পাতি আছোঁ, নহ'লে আমাৰ বিৰুদ্ধে থিয় হোৱা কাৰোবাক আমি ইমান সহজে এৰি নিদিওঁ। আৰু অৰ্ণৱ, তেওঁ অৰ্ণৱৰ ওচৰলৈ আহি তাৰ কান্ধত হাতখন থলে। তুমি নতুনকৈ আহিছা, জুইৰ লগত খেলিবলৈ চেষ্টা নকৰিবা। এই কাগজখন ফালি পেলাই দিয়া আৰু আমাৰ লগ দিয়া। তোমাৰ দৰে চোকা ল'ৰা আমাক লাগে। ৰাজীৱ গুচি গ'ল, কিন্তু তেওঁৰ কথাখিনি বতাহত এক বিষবাষ্পৰ দৰে ৰৈ গ'ল। অৰ্ণৱে অনুভৱ কৰিলে যে সিহঁতৰ এই সৰু পদক্ষেপটোৱে ইতিমধ্যে ক্ষমতাশালী মানুহবোৰক বিচলিত কৰি তুলিছে। ভয় খাইছা নেকি? অনন্যাই অৰ্ণৱৰ চকুলৈ চাই সুধিলে। নাই নাই, ভয় খোৱা নাই, কিন্তু ভাবিছোঁ আমাৰ পথটো চাগে বহুত কঠিন হ'ব, অৰ্ণৱে ক'লে। কঠিন নহ'লে সেই কামটো কৰি শান্তি নাই অৰ্ণৱ। ব'লা আমি উপাচাৰ্যৰ অফিচৰ ফালে যাওঁ। উপাচাৰ্যৰ অফিচলৈ গৈ থকাৰ বাটত অনন্যাই হঠাৎ নিজৰ ব্যক্তিগত কথা কিছুমান পাতিবলৈ আৰম্ভ কৰিলে। তাই ক'লে যে তাইৰ দেউতাক এজন বৰ কঠোৰ আৰু আদৰ্শবাদী মানুহ আছিল, কিন্তু যোৱা বছৰ এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যুৰ পাছত অনন্যাৰ জগতখন সলনি হৈ গ'ল। তাই এতিয়া নিজৰ ভিনীহিয়েক আৰু বাইদেউৰ লগত থাকে। মই জানো
বহুতে ভাবে মই এগৰাকী খুব আধ্যবন্ত ঘৰৰ ছোৱালীৰ বাবে মোৰ কোনো অভাৱ নাই, কিন্তু আচলতে মই কেৱল শান্তি বিচাৰোঁ। মোৰ দেউতাই এই বিশ্ববিদ্যালয়খনক বৰ ভাল পাইছিল। তেওঁৰ সপোন আছিল মই ইয়াৰ পৰাই PhD কৰোঁ। সেইবাবেই মই ইমান সচেতন। অনন্যাৰ কণ্ঠত এটা বিষাদ আছিল। অৰ্ণৱে একো ক'ব নোৱাৰিলে। সি কেৱল অনুভৱ কৰিলে যে অনন্যাৰ সেই হাঁহিটোৰ আঁৰত কিমান ডাঙৰ এটা দুখ লুকাই আছে। তাইৰ প্ৰতি অৰ্ণৱৰ সন্মান আৰু অধিক বাঢ়ি গ'ল। সিহঁতে উপাচাৰ্যৰ হাতত আবেদনখন জমা দিলে। উপাচাৰ্যই সিহঁতক প্ৰশংসা কৰি ক'লে যে এনেকুৱা চিন্তা কৰা ছাত্ৰৰ আজিৰ দিনত বৰ অভাৱ। অফিচৰ পৰা ওলাই আহোঁতে বৰষুণজাক আৰম্ভ হ'ল। ধাৰাসাৰ বৰষুণ। অৰ্ণৱ, বেগাই ব'লা, ভিজি যাম। অনন্যাই দৌৰিবলৈ ধৰিলে। সিহঁত দুয়ো কেণ্টিনৰ পাছফালে থকা সেই পুৰণি বকুল গছজোপাৰ তলত আশ্ৰয় ল'লে। বৰষুণৰ টোপালবোৰ গছৰ পাতৰ মাজেৰে সৰি সিহঁতৰ গাত পৰিছিল। বতাহজাক বৰ ঠাণ্ডা আছিল। অনন্যাই কঁপিবলৈ আৰম্ভ কৰিছিল। তুমি মোৰ ছাতিটো লোৱা। অৰ্ণৱে তাৰ সৰু ছাতিটো খুলি তাইৰ ওপৰত ধৰিলে। আৰু তুমি? তাই সুধিলে। মই পুৰুষ মানুহ, বৰষুণত তিতিলে একো নহয়, অৰ্ণৱে ধেমালি কৰি ক'লে। অনন্যাই হাঁহিলে মাথো। সেই বৰষুণীয়া দিনটোত সেই সৰু ছাতিটোৰ তলত সিহঁত দুয়ো ইমানেই ওচৰা ওচৰিকৈ থিয় হৈ আছিল যে অৰ্ণৱে তাইৰ উশাহৰ শব্দটো শুনিবলৈ পাইছিল। তাইৰ চন্দনৰ গোন্ধটো বৰষুণৰ মাটিৰ গোন্ধৰ লগত মিহলি হৈ এটা মায়াবী পৰিৱেশৰ সৃষ্টি কৰিছিল। ধন্যবাদ অৰ্ণৱ, আজি তুমি মোৰ কাষত থিয় দিলা। মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ, অনন্যাই খুব ধীৰে ক'লে। অৰ্ণৱে তাইৰ চকুলৈ চালে। মই সদায় থাকিম অনন্যা, কেৱল এই নিৰ্বাচনতে নহয়, জীৱনৰ প্ৰতিটো বৰষুণতে তোমাৰ বাবে ছাতি এটা ধৰিবলৈ মই হাজিৰ থাকিম। কথাটো কৈয়ে অৰ্ণৱৰ অলপ লাজ লাগিল। সি ভাবিলে চাগে বেছি আৱেগিক হৈ গ'ল। কিন্তু অনন্যাই একো নামাতিলে। তাই কেৱল খিৰিকীৰে দেখা যোৱা সেই কৃষ্ণচূড়া গছজোপালৈ চাই ৰ'ল, যিজনী বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল। ৰাতি হোষ্টেললৈ আহোঁতে অৰ্ণৱ সম্পূৰ্ণ তিতি গৈছিল। দিগন্তই তাক দেখি জোকাবলৈ ধৰিলে। কিহে, বৰষুণত প্ৰেমৰ কবিতা লিখি আহিলি নেকি? অৰ্ণৱে উত্তৰ নিদি নিজৰ কাপোৰ সলাই বিচনাখনত পৰি ৰ'ল। তাৰ মনত তেতিয়াও অনন্যাৰ সেই উশাহৰ উষ্ণতা আৰু বৰষুণৰ শব্দ। কিন্তু সেই ৰাতিয়েই হোষ্টেলত এটা অঘটন ঘটিল। হঠাৎ কমন ৰুমত কাঁচ ভঙাৰ শব্দ আৰু চিঞৰ বাখৰ শুনা গ'ল। কোনোবাই নিশাৰ আন্ধাৰত ৰূপকোঁৱৰ হোষ্টেলৰ ওপৰত আক্ৰমণ চলাইছে। অৰ্ণৱ দৌৰি ওলাই গ'ল। দেখিলে যে হোষ্টেলৰ গেটৰ সন্মুখত কেইবাখনো বাইকৰ লাইট জ্বলি আছে। অৰ্ণৱক উলিয়াই দে, সি বহুত ডাঙৰ লিডাৰ হৈছে। এজন অচিনাকি ল'ৰাৰ চিঞৰ। অৰ্ণৱে বুজি পালে যে জুই জ্বলিবলৈ আৰম্ভ কৰিছে। সি আৰু অনন্যাই যিটো বাটেৰে খোজ দিছে সেইটো বহুত কুচুম আস্তৰণ নহয়, বৰঞ্চ কাঁইটেৰে ভৰা এক ৰাজপথে। সি ডায়েৰীখন উলিয়ালে আৰু কপা কপা হাতেৰে লিখিলে, আজিৰ বৰষুণজাকে আমাক ওচৰলৈ আনিলে ঠিকেই, কিন্তু সেই একেই বৰষুণে চাগে কেম্পাছৰ জুইকুৰা নুমুৱাব নোৱাৰিব। অনন্যা, মই নাজানো কাইলৈ কি হ'ব, কিন্তু মই পিছুৱাই নাযাওঁ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত কেম্পাছত আৰক্ষীৰ প্ৰৱেশ। অৰ্ণৱ আৰু দিগন্তৰ ওপৰত কিয় চকু পৰিল আৰক্ষীৰ? আৰু অনন্যাৰ হঠাৎ নিৰুদ্দেশ হোৱাৰ খবৰে অৰ্ণৱক কেনেকৈ দিশহাৰা কৰি তুলিব? আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডৰ বাবে। ধন্যবাদ।